ভাতকেইটা যেনে তেনে হ'ল, এতিয়া আকৌ শাক পাচলি চিন্তা কৰিব লাগিব। এতিয়া ইমানকৈ ক'লোঁ কালি মানুহটোক, বোলো বাৰীৰ পাছফালে থকা কলজোপাতে কলডিল এটা লাগি আছে, পাৰি আনি দিবচোন, পাৰি আনি দিব। আই ঐ, মানুহটোৱে যদি মোৰ এটা কথা শুনিলে হ'লে খাব আজি ভাত, সুদা ভাতকে খুৱাম বাপেক। আহকচোন। মা কি কৰি আছা? ভাত হ'লনে? মোৰ বৰ ভোক লাগিছে। সুদা ভাতকেইটা হ'ল আৰু বনাবলৈ একো নাই। শাক পাচলি আলু নাই, পিঁয়াজ নাই, দাইল নাই। বাপেৰে আকৌ মন কাণ নাই নহয় সেইবোৰ আনিবলৈ। কেলৈ এনেকৈ কৈছা? দেউতাৰ হাতত পইচা নাই চাগে আনিবলৈ। মোক তেনেকৈ সুদাকৈ কেইটামান দিয়া, মই মুনুকণ চুনুকণহঁতৰ ওচৰত খেলিবলৈ যাম। দুইজনীয়ে কি কৰি আছ? কিবা আছে নে খাবলৈ বুটলি? দে সোনকালে, মই মহাজনৰ ঘৰৰ পৰা আহোঁগৈ। সুদা ভাতকেইটাহে বনাই থৈছোঁ, তাকে খাই লওক। কালি ইমানকৈ ক'লোঁ কলডিলটো পাৰি আনিবলৈ, পাৰি দিছিলে জানো? বেলেগত কাম কৰিব পাৰে, ঘৰত হ'লে কৰিব নোৱাৰে। আলু নাই, পিঁয়াজ নাই, দাইল নাই। সুদা নিমখে খাই লওক দুইটাই, মই দি দিছোঁ। দে তেনেকেই দে। মই আজি হাজিৰা কৰি পইচা কেইটামান পাইছিলোঁ আৰু আগৰো থোৱা আছিল যে, তাকে লৈ মহাজনৰ ঘৰলৈ যাওঁচোন। আমাৰ আগৰ বন্ধকত থকা মাটিডোখৰ খুলিব পাৰি নেকি সুধি আহোঁগৈ। অঁ হয় নেকি দেউতা? ভালেই কৰিছা তেতিয়া। মা ভাত দিয়া তেতিয়া আমাক সোনকালে। দেউতাও যাওক, ময়ো খেলিবলৈ যাওঁ। কোনোবা আহিল আকৌ? আহক আহক, দৰ্জা খোলা আছে। মহাজন দেউতা, মই আপোনাৰ ওচৰলৈ এটা ডাঙৰ কামত আহিছোঁ। কচোন ক, কি কাম তোৰ? আজি কেইবছৰমান আগতে মোৰ দেউতাই আপোনাৰ ওচৰত মাটি এডোখৰ বন্ধকত থৈছিল, আৰু মই আজি অলপ দিনৰ পৰা পইচা কেইটামান গোটালোঁ। ভাবিছোঁ মাটিডোখৰ খোলোঁ, আপুনি বা কি কয়? হেৰ ৰামধন, তোৰ দেউতাৰে সেইডোখৰ মাটিৰ কাৰণে মোৰ পৰা বহুতবাৰ পইচা নিলে, আৰু শেষত পইচা নি ক'লে যে সেই মাটিডোখৰ মোকে বিক্ৰী কৰি দিলে। এইডোখৰ আৰু বোলে খুলিব নোৱাৰে আৰু তোৰ দেউতাৰে। আকৌ তই এতিয়া দেউতাৰ মৰাৰ পিছত যে মাটি বিচাৰি আহিছ, কথা কি? তেনে কথা নক'ব মহাজন দেউতা। দেউতা মৰাৰ আগত যেতিয়া বিচনাত পৰি আছিল, মোক কৈ থৈ গৈছিল মাটিডোখৰ খোলাৰ কথা। আপুনি এতিয়া কিয় মিছা মাতিছে? তাৰমানে এতিয়া মিছা মইহে মাতিলোঁ। তহঁতৰ নিচিনা মানুহক বিপদত সহায় কৰাটোৱে মোৰ ভুল আছিল। যা যা, তোৰ লগত কথা পাতি থাকিবলৈ মোৰ সময় নাই। হে ভগৱান, এই বিপদত আমাক সহায় কৰিবা আৰু। এতিয়া ঘৰলৈকে যাওঁগৈ, পুতলিৰ আগত কওঁগৈ, তাই কিজানি কিবা এটা উপায় দিয়েই বা। মা দেউতা আহিল নে মহাজন দেউতাৰ ঘৰৰ পৰা? কি ক'লেহি বাৰু? মোকো কোৱাচোন। আহি পোৱাই নাই, পাবহি হৈছে আৰু ৰ। অঁ আহিলে আপুনি? মহাজন দেউতাই কি ক'লে কওকচোন। কি ক'ব আৰু, এইবোৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ কথা। দেউতাই বোলে মৰাৰ আগতে মাটিডোখৰৰ কাৰণে বহুত টকা আনিছিল, আৰু শেষত পইচা ঘূৰাই দিব নোৱাৰি মাটিডোখৰ বিকি দিছোঁ বুলি কৈছিল। কিন্তু দেউতাইতো মোক তেনেকৈ নাই কোৱা। দেউতা মৰাৰ আগত বিচনাত পৰি থাকোঁতে মোক কৈছিল যে যদি পাৰ পইচা দি মাটিডোখৰ খুলি ল'বি। কিন্তু কথাবোৰচোন এতিয়া ওলট পালট হৈ গৈছে পুতলি। কি কৰোঁ মই একো ভাবিয়ে পোৱা নাই। হেৰি কি হ'ব এতিয়া? ছোৱালীজনীও ডাঙৰ হৈ আহিছে, আমাৰ মাটি বাৰীও কম। ভগৱানে যে আৰু আমাক কিমান দুখ নিদিয়ে, কোনদিনানো চকু মেলি চাব জানো। তোমালোকে চিন্তা নকৰিবা, মই কিবা এটা কৰিম মা। কিবা এটা বুদ্ধি সাজি মহাজনৰ পৰা আমি আমাৰ মাটিডোখৰ নিজৰ কৰি ল'ব লাগিব। তই এইবোৰ একো নকৰিবি মইনা, সেইবোৰ ডাঙৰ মানুহ, সিহঁতি যি মন যায় তাকেই কৰিব পাৰে। ভয় লাগে সেইবোৰ মানুহলৈ। একো নহয় দেউতা, তুমি মোক মোৰ নিজৰ কাম কৰি যাবলৈ দিয়া। এদিন দেখিবা মহাজনে তেওঁৰ ভুল স্বীকাৰ কৰিব তোমাৰ ওচৰত। মইনা, যি কৰ ভালদৰে কৰিবি, আনে যাতে তোক বেয়া বুলি ক'ব নোৱাৰে, মই সেইটোহে জানো আৰু। হ'ব মা, তুমি চিন্তা কৰি নাথাকিবা। হে ভগৱান, মই যেন মা দেউতাক এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ, মোক সহায় কৰিবা আৰু। ঐ মুনুকণ, চাচোন চা, মইনা কেনেদৰে অকলে অকলে বহি আছে, মন চন মাৰি আছে। কিবা হ'লনি তাইৰ? বলচোন যাওঁ। অঁ হয়চোন, বলচোন ওচৰলৈ যাওঁ। অঁ মইনা মইনা, তই এনেকৈ বহি আছ যে? কি হ'ল মইনা, তই আজি খেলিবলৈ যোৱা নাই যে? তোক আমি বিচাৰি বিচাৰি ইয়াত পাইছোঁহি, আৰু তই অকলে অকলে কি ভাবি আছ? কিনো ক'ম আৰু তহঁতক, মোৰ ঘৰত অলপ সমস্যা আছে। কচোন ক, আমি কিজানি তোক সহায় কৰিব পাৰোঁৱেই। কৈছোঁ বাৰু, মুনুকণ তই কিন্তু বেয়া নাপাবি দেই, তোৰ দেউতাৰৰ কথা। নাপাওঁ বাৰু, ক। আমাৰ ককাই মৰাৰ আগতে তোৰ দেউতাৰ ওচৰত মাটি এডোখৰ বন্ধকত দিছিল, আৰু ককাই খুলিব পৰা নাছিল, পইচা নাছিল কাৰণে। আজি অলপ দিনৰ পৰা দেউতাই অলপ পইচা গোটাইছিল, আৰু চাকিলৈ আজি তহঁতৰ ঘৰলৈ গৈছিল মাটিডোখৰ খুলিবলৈ। কিন্তু তোৰ দেউতাৰে মিছা মাতিলে গম পাওঁ মুনুকণ। ক'লে বোলে ককাই হেনো মাটিডোখৰ বিক্ৰী কৰি থৈ গৈছে। দেউতাই একো ক'ব নোৱাৰি গুচি আহিলে। এতিয়া মা দেউতাই সেই কথাটোকে ভাবি আছে, মোৰো মনটো বেয়া লাগি আছে। আমাৰ ইমান মাটি বাৰী নাই নহয়, আৰু আমি তহঁতৰ দৰেতো ধনীও নহয়। অঁ হয় নেকি? কিবা এটা কৰিব লাগিব ৰ। মই এটা কথা ভাবিছোঁ, তই নহ'লে কেইদিনমান দেউতাই গম নাপাওঁকৈ চুনুকণহঁতৰ ঘৰতে থাকি দে। তাইকতো তেতিয়া দেউতাকে বিচাৰি ফুৰিব, তেতিয়া কি হ'ব মইনা?
তেতিয়াতো মুনুকণ হেৰাল বুলি গাঁৱৰ মানুহবোৰে খবৰ ল'বলৈ যাব, আমিও যাম। আৰু দেউতাকেতো ক'ব যে কোনোবাই বিচাৰি আনি দিব পাৰিব নেকি। আৰু সেই কথা ওলোৱাৰ লগে লগে দেউতাকেতো কিবা দিম বুলি ক'ব, যোনে বিচাৰি দিব। আৰু ময়ো ক'ম আৰু তেতিয়া যে মই বিচাৰি চাওঁ। ঠিকে ভাবিছ মইনা, ভালেই হ'ব দে। মোক বিচাৰি দিয়াৰ বিনিময়ত তেতিয়া মাটিডোখৰ লৈ ল'ব পাৰিবি, আৰু দেউতাই তেতিয়া নিজৰ ভুল বুজিব। আও বহুত ধুনীয়া বুদ্ধি দেই। পুতলি এফালে ওলাই আছোন সোনকালে আহ। ক'তনো থাকেগৈ এই মানুহজনী। কেলৈ তাতে ফালি আছে হেনো, ওচৰলৈ যাব নোৱাৰে? এই গাঁৱত বৰ ডাঙৰ কথা এটা শুনি আহিছোঁ, সেইকাৰণে চিঞৰি আছিলোঁ। ইমান ডাঙৰ কথা শুনি আহিছেনে? কি হ'লনো, মইনা কিবা হ'ল নেকি? নহয় এই মহাজন দেউতাৰ ছোৱালীজনী বোলে আজি কেইদিনমানৰ পৰা ঘৰত নাই। তাকে গাঁৱৰ মানুহবোৰ গোটাইছে, কোনোবাই খবৰ কৰি দিব পাৰিব নেকি। তাৰমানে আমাৰ মইনাৰ লগৰ মুনুকণ। আইঅ দেহি, মানুহজন যে কেনেকৈ আছে ছোৱালীজনী নথকাত, বেয়াই লাগে দেই। তাকে মই তালৈকে যাওঁ, গাঁৱৰ বাকী মানুহবোৰ গৈ আছে। মইনাকো লগ পাই আহিছোঁ, ৰুণুকণৰ লগত তালৈকে গৈছে। তই আকৌ চিন্তা কৰি থাকিবি যে মই নাহিলে, সেইকাৰণে বোলো কৈ থৈ যাওঁ। হ'ব দে, মই যাওঁ, তই থাকিবি। হ'ব তেতিয়া, যাওক আপুনি। ছোৱালীজনী সোনকালে পালেই হয় আৰু। ঐ মাষ্টৰ, শুনিছোঁ বোলে মহাজন দেউতাৰ ছোৱালীজনী আজি কেইদিনমানৰ পৰা ঘৰত নাই। কিবা হ'ল গম পাৱ নেকি? একো নাজানো নহয়, তাৰ কাৰণে আজি গাঁৱৰ মানুহবোৰ গোটাইছে। ময়ো সেইকাৰণে ইয়ালৈকে আহিছোঁ। এতিয়াহে গম পাম আৰু কি হৈছে। দেউতা পালাহি, ময়ো আহিছোঁ ইয়ালৈকে। কথাটো শুনি মনটো বেয়া লাগিলেও মইনা, সেইকাৰণে ইয়ালৈকে আহিছোঁ। সকলোবোৰ পালেহি। তাকে গমটো পাইছেই, আজি কেইবাদিনৰ পৰা মোৰ ছোৱালীজনী নাই। সেয়ে আপোনালোকক মাতিলোঁ। কোনোবাই যদি বিচাৰি দিব পাৰে মোৰ ছোৱালীজনী, মই কি বুলি যে ধন্যবাদ দিম আৰু। তাকেতো, সোনকালে পালেই হয় আৰু দেই ছোৱালীজনী, কোনেনো নি থৈছে। মহাজন দেউতা, মুনুকণক যদি কোনোবাই বিচাৰি দিব পাৰে, তেওঁক আপুনি কিবা পুৰস্কাৰ দিব নেকি? মইনা, তেওঁক যি লাগে মই তাকেই দিম। মোৰ ছোৱালীজনীতকৈ আৰু একো ডাঙৰ নহয়। ঠিক আছে তেতিয়া, আমিও চেষ্টা কৰি চাওঁ। ব'লা দেউতা, আমিও মুনুকণক বিচাৰি যাওঁ। ব'ল মইনা। আমিও যাওঁ তেতিয়া মহাজন দেউতা। যাওক, কিবা খবৰ পালে ক'ব। হে ভগৱান, ছোৱালীজনী পালেই হয় আৰু। মহাজন দেউতা, আপোনাৰ কথা মতে মুনুকণক আনি দিলোঁ। দেউতা, এইকেইদিন তোমাৰ লগত নাথাকি মোৰ তোমালৈ খুব মনত পৰি আছিল। মুনুকণ, এইকেইদিন ক'ত আছিলি তই? তই নাথাকিলে মই যে একেবাৰে থাকিবই নোৱাৰোঁ। মোৰ তোলৈ খুব মনত পৰি আছিল। মই যে এইকেইদিন কেনেকৈ জীয়াই আছোঁ একমাত্ৰ ভগৱানেহে জানে আৰু। তোক যে ভগৱানে ভালে কুশলে ৰাখিলে, তোক কোনে নিছিল কচোন? মোক কোনে নিছিল সেইটো বাদ দিয়া দেউতা, তুমিতো মোক এতিয়া পালা। গতিকে মোক বিচাৰি আনোতে মইনাৰ বহুত কষ্ট হ'ল দেউতা। গতিকে তাইক এতিয়া তুমি কি পুৰস্কাৰ দিবা? মইনা, তোক যে মই কি বুলি ধন্যবাদ দিম? তোক এতিয়া কি লাগে ক মইনা? তই যি বিচাৰ মই তাকে দিম। মোক বেলেগ একো নালাগে মহাজন দেউতা। আপুনি পাৰে যদি মোৰ দেউতাক ন্যায় দিয়ক। মোৰ দেউতাৰ পৰা অন্যায়ভাৱে কাঢ়ি লোৱা মাটিখিনি ঘূৰাই দিয়ক মহাজন দেউতা। দেউতাই বহুত কষ্ট কৰি ঘৰখন চলাই আছে। আমাৰ মাটি বাৰী বহুত কম। গতিকে আনক কেতিয়াও অন্যায় নকৰিব মহাজন দেউতা, ভগৱানে দেখি থাকে নহয়। তই ঠিকেই কৈছ মইনা, মই এতিয়া মোৰ ভুল বুজি পাইছোঁ। ৰামধন, তই মোক ক্ষমা কৰি দে। মই এতিয়া মোৰ ভুল উপলব্ধি কৰিব পাৰিছোঁ। মোৰ ছোৱালীজনী হেৰাওঁতে মোৰ কেনেকুৱা অৱস্থা হৈছিল সেইটো একমাত্ৰ ভগৱানেহে জানে। গতিকে তই তোৰ মাটিখিনি লৈ তাত এতিয়া ধুনীয়াকৈ খেতি কৰগে যা। তই মোক মাটিৰ পইচা এটকাও দিব নালাগে। তোৰ ছোৱালীজনীয়ে মোক বহুত সহায় কৰিলে। তাই বহুত সাহসী ছোৱালী। তোৰ ভৱিষ্যতে বহুত ভাল হ'ব তাইৰ কাৰণে। আপুনি বহুত দয়ালু মানুহ মহাজন দেউতা। মোৰ ছোৱালীজনীয়ে নজনাকৈ যদি আপোনাৰ ওচৰত কিবা ভুল কৰিছে, আপুনি মাফ কৰি দিব তাইক, আপোনাৰ ছোৱালীৰ লগৰে বুলি ভাবি। যা এতিয়া, চুনুকণ মুনুকণ মইনা, তহঁতি খেল গৈ যা। ব'ল এতিয়া আমি খেলিবলৈ যাওঁ।